নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিও লৈ कुछ और नहीं बाकी मुझमें तू जान मेरी तू दिल है আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ কম্পিউটাৰ কিতাপৰ লেসন নাম্বাৰ 3 আমি আজি কোৱেশ্চন সমূহ আলোচনা কৰিম তো 1 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন 3 4 5 6 1 নম্বৰ কোৱেশ্চন ইয়াতে যিবিলাক পিকচাৰ দেখিবলৈ পাইছে ইয়াতে লিখিব লাগে তো প্ৰথমটো হল ফ্ৰিজ ইয়াতে কি লিখিব লাগে ফ্ৰিজ তাৰ পিছৰটো হল স্মাৰ্ট টিভি তাৰ পিছৰটো হল ৰেডিও তাৰ পিছৰটো হল স্মাৰ্টফোন তাৰ পিছৰটো হল নিউজপেপাৰ নেক্সট বুক এতিয়া 2 নম্বৰ কোৱেশ্চন ৰাইট দা নেমস অফ দা আইসিটি ডিভাইস ইউ হ্যাভ সিন ইন ইয়োর স্কুল মানে তোমালোকৰ স্কুলত কি দেখা পোৱা যেহেতু কম্পিউটাৰ চেপ্টাৰ আছে কম্পিউটাৰ তো থাকিবই তো 1 নম্বৰ হ'ব কম্পিউটাৰ প্ৰিন্টাৰ প্ৰজেক্টৰ 3 নম্বৰ কোৱেশ্চন হল ৰাইট দা নেমস অফ দা ডিভাইস উই ক্যান ইউজ ফৰ লাৰ্নিং মানে পঢ়িবলৈ কি ব্যৱহাৰ কৰা 1 নম্বৰ হল বুক ব্যৱহাৰ কৰা 2 নম্বৰ হল স্মার্টফোন যেহেতু ভিডিও চাই 4 নম্বৰ কোৱেশ্চনটো হল হোৱাট ইজ দা ফুল ফৰ্ম অফ আইসিটি এনসারটো হল ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি 5 নম্বৰ কোৱেশ্চনটো হল হোৱাট ডাজ আইসিটি মিন্স মানে আইসিটি কাক বোলে ICT is the infrastructure and components that enable modern computing. Next question to hold match the following. Book match ebook, TV match smart TV, telephone match smartphone.